এতিয়া আকৌ আহি গ'লোঁ মই পাৰ্লাৰলৈ মূৰটো ধুবলৈ স্পা কৰিম আৰু তাৰপিছত এতিয়া ক্ৰীমটো সানি থৈছে যে সেইটো কাৰণে এনেকৈ বহি থাকিব লাগিব অলপ সময়। এতিয়া হৈ গ'ল মূৰটো ধুবলৈ। এতিয়া মূৰটো ধুই লওঁ, ষ্টিম কৰি হ'ল আৰু এতিয়া মূৰটো ধুলেই হৈ গ'ল আৰু তাৰপিছতে আৰু হৈয়ে গ'ল আৰু এতিয়া আপোনালোকে চাওকহে মূৰটো ধুলোৱে। এতিয়া চাওক ফাইনেল লুকটো এয়া এনেকুৱা হ'ল ডাইনাছৰটোৰ নিচিনা দেখিবলৈ। চুলিটো এয়া চাওক। এতিয়া হেয়াৰ স্পা কৰি পেলাই আহিলোঁ। এতিয়া চাওক কেনেকুৱা লাগিছে মোক, ইমান টপা লাগিছে নহয়, কপালখন যেন একদম চোতালহে তেনেকুৱা লাগিছে। ইমান কপালখন ডাঙৰ লাগিছে, চুলিখিনি মানে গোটেই ইফালে গুচি গ'ল যেন। চুলিখিনি ষ্ট্ৰেট কৰাৰ পিছত এনেও অলপ কপালখন ডাঙৰ লাগি থাকে। 2-3বাৰ মূৰটো যেতিয়া ধুই দিব নহয় তেতিয়া ঠিক হৈ যায় আৰু। তো মই ইমান মানে এইকেইটা কথাকে কৈ আপোনালোকক কাণ পকাই দিছোঁ চাগে। আৰু ক'বও লাগিব, কিছুমানে শুনিব বিচাৰে, সেইটো কাৰণে ক'ব লগা হয় আৰু। তো ভিডিঅ'টো মই ইমানতে সামৰিলোঁ।